আমাৰ প্ৰাঞ্জলাকো ফটোগ্ৰাফি এছ'চিয়েশ্যনৰ পৰা আহিব যদিহে আৰু শিৱ বৰা আমাৰ আছে শিৱ বৰা মানে শিৱ বৰাক একদিন গামোচা ৰাখি জনাব সভাপতি জনাই দিব আমাৰ শিৱৰ কি হৈছে আজি ফটো তুলি থাকোঁতে থাকোঁতে এইফালে গামোচা পিন্ধা হয় আৰু চুলিবিলাক বহুত কৰিছে সকলোৱে আশীৰ্বাদ কৰিব হয় আকৌ যাতে আকৌ শিৱৰ নাম জনাব হয় ঠিক আছে নগাঁও জিলা সংবাদ ৰত্ন বঁটা প্ৰদান কৰিছিল তাৰপিছতো কেইবাটাও সংগঠনে মোক বঁটা প্ৰদানৰ ইচ্ছা প্ৰকাশ কৰি প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু মই অগ্ৰাহ্য কৰিছোঁ যে মই বঁটা গ্ৰহণ নকৰোঁ কিন্তু এইবাৰ শৈৱগাঁও প্ৰেছ ক্লাবৰ বঁটাটো মই গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ কিয়নো ইয়াৰ লগত যিজন ব্যক্তিৰ নাম সম্পৃক্ত হৈ আছে তেওঁ মোৰ অতি শ্ৰদ্ধাৰ ডক্টৰ আবু হানিফা তেওঁ এগৰাকী মহিৰো হ'ল যাক আদৰ্শ হিচাপে লৈ আমি সাংবাদিকতা আৰম্ভ কৰিছিলোঁ সেইজন ব্যক্তিৰ নামত থকা সাংবাদিকতাৰ বঁটাটো মই উপেক্ষা কৰিব নোৱাৰিম এইকাৰণে মই আজি যিহেতু আবু হানিফা বঁটা আপোনাক দিছে ডিজিটেল মাধ্যমলৈকে তেখেতে গোটেই বিৱৰি কৈছে অৰুণোদয় কাকতৰ পৰা যে আমাৰ সাংবাদিকতা যাত্ৰা আৰম্ভ হৈছে তেখেতে কথা শুনিবলৈ আহিছিলোঁ আচলতে কম বুলি ভবা নাই আৰু অজিত বৰুৱাই ক'বৰ দৰে বহুত কামৰূপৰ মেকমেনিয়াৰ যিটো ভয় সেইটো খামোচ মাৰি থকা ভয় এটা লৈ মই সভাবিলাকলৈ গৈছিলোঁ কাৰণ তাত কিবা কিবি এটা ক'ব লাগে আৰু আজি কিন্তু মই মুক্ত মনেৰে আহিছিলোঁ যাতে মই কথা শুনিম মন্দিৰৰ কথা শুনিম ফুটা পাব কনক হাজৰিকাৰ কথা শুনিম যি নহওক মই ক'বলগীয়া হ'ল গতিকে মই আজি এই যে ৰাষ্ট্ৰীয় খবৰ আপুনি আশীৰ্বাদ দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।